পালোঁ ফাইনেলি গৌতমৰ আমাৰ চেণ্টাৰ এইটো দেখিছে প্ৰেম হৰা আপোনালোকে যদি আহিছে দেখিছেনে এইটো আৰু কিবা কিবি কাম থাকিলে আপোনালোকে আহিব পাৰে আমাৰ গৌতম ভাই চেণ্টাৰ এইটো দেখিছেনে ধুনীয়াকৈ আৰু মই আহি গ'লোঁ গৌতম ভাই চেণ্টাৰত এইটো গৌতম ভাই ইয়াকো লৈ যাওঁ সোনকালে এই ৰেডি হ'ল নে যাবলৈ হিচাপ আৰু এই হিচাপ চিচাপ ৰেডি কৰক সোনকালে যাব লাগে পাৰ্টি খাবলৈ মেইন আৰু গৌতম ভাই বোলে এটা একদম বম মানে অলপ স্পেচিয়েল এটা মোবাইল আছে অলপ দামী চাম এইটো নতুনকৈ আৰু সেই মোবাইলটোৰে আজি পাৰ্টি হ'ব মোবাইলটো কোনটো দে এইটো নেকি দেখিছেনে কেনেকুৱা বম মোবাইল আছে অলপ চাই লওঁ আপোনালোকক দেখাই আছোঁ ৰ'ব তাৰপৰা একদম মোনাটো লৈ লৈছোঁ বজাৰ চজাৰ আমি কৰা নাই এতিয়া বজাৰ চজাৰ কৰিবলৈ মোনা লৈ লৈছোঁ আৰু গৌতম ভাই দোকান বন্ধ কৰি আছে চেণ্টাৰ আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট পাৰ্টিত গতিকে আজি পাৰ্টিৰ মানে প্ৰতিটো মুহূৰ্ত দেখাওঁ আপোনালোকক চাই থাকিব সেইটো গৌতম ভাই গ'লেই আৰু আমি গৌতম ভাই মই পূৰা গৈ আছোঁ এতিয়া পথাৰৰ মাজে মাজে সৰু সৰু ৰাস্তা একদম দুয়ো কাষে ধাননি এটা পৰিৱেশত গৈ আছোঁ আমি গৌতম ভাই মই দেখিছেনে বুজানে গৈ আছোঁ দয়াং নদীৰ পাৰলৈ হয় নহয় গৈ আছোঁ আমি দয়াং নদীৰ পাৰলৈ ধুনীয়াকৈ দেখিছে চাৰিওফালে ধাননি পথাৰ আঘোণৰ সোণোৱালী পথাৰ দেখিছেনে কিমান ধুনীয়া এইফালেও আছে গোটেই আৰু মাজত আমি দুইটা আছোঁ তইতো চশমা লগাই বিন্দাছ গৈ আছোঁ মই ডাইৰেক্ট পাৰ্টি জেগাত লগ পাইছোঁ আপোনালোকে চাই থাকিব এইডোখৰ বাৰঘৰীয়া এইডোখৰ চাৰিআলি তাত ৰখিছোঁ ধুনীয়াকৈ ইয়াত আৰু মাংস চাংসও তাত ল'লোঁ এখন দোকানত অলপ বজাৰ কৰি লওঁ তাৰপৰা দেখাম বোলে পানী কেন হৈ গ'ল ধুনীয়াকৈ আৰু বজাৰ হৈ গ'ল পৰা দোকান এখন বাৰঘৰীয়াটো চাৰিআলি আছিলে এতিয়াৰ পৰা যাম ডাইৰেক্ট জেগাত এটা শ্বৰ্ট দেখুৱাই দিছোঁ গৌতম পৰা গৈ আছে দিছে এইটো পানী কেন্ট লৈ আছোঁ কেনেকুৱা মোনা লৈ পূৰা বিন্দাছ দেখিছেনে মোনা চোনা মাংস চাংস লৈ আছোঁ এতিয়া আমি আপোনালোকে ভয় কৰিব নালাগে আমিও ভয় কৰা নাই এইফালে সন্তোষ ভাই আছে আৰু মই এইপিনে আছোঁ গৈ আছোঁ একদম ডাইৰেক্ট পিকনিক মানে জেগাত পিকনিক প্লেচ নহয় আৰু মানে খানা য'ত খাম আমি আৰু গৈ আছোঁ আমি চাই থাকোঁ আপোনালোকে ধুনীয়াকৈ হাবিয়ে গৈ আছোঁ দেখিছেনে ভয় খাব নালাগে দেই আচ্ছা এইটো ৰাস্তাত বাইক আহে নে নাহে হ'ল আগতে আনো দেই দেখিছেনে কিমান হাবি আৰামছে পালেহি অকণমান ভাল জমনি আৰু ফাইনেলি আহি পাই গৈছোঁ ধুনীয়াকৈ ঘাট এইপিনে পাৰ হ'ব লাগিব নেকি ক'ত নাও আছে বঢ়িয়া প্লেচ জালখন ডঙা মই আনকালে দেখা নাছিলোঁ আজি দেখিছে ধুনীয়াকৈ দাঙি দিছে মাছবোৰ ফালে আহিলে ডাইৰেক্ট মানে জালখন দাঙি আৰু চবক এটা ভিউটো চাওক প্ৰথম প্লেচ আৰু মাছবোৰ ধৰা হোৱাৰ পিছত আকৌ এনেকৈ জালখন এৰি দিয়া হয় দেখিছেনে বঢ়িয়া ফালৰ পৰা একদম ইয়াৰ পৰা বন্ধা আছে ডাইৰেক্ট ইয়াৰ পৰা মাছে সাঁতুৰি আৰু নাওখন দেখিছে ৰেডি কৰি আছে পূৰা আমি এখন নাওতে যাম এতিয়া সন্তোষ ভাই বস্তু পূৰা ৰেডি কেন্ট একদম চৰুকৈ আহিলোঁ মোনা ৰেডি আৰু এতিয়া নামি যাম সিটো পাৰে যাম ধুনীয়াকৈ নাৱত আৰু বাইকখন ইয়াত ৰখাই লৈছোঁ ইয়াতে থৈ যাম গৌতম ভাই গৈ আছে পাত লৈ বৰা গ'লেই সেইখন সন্তোষ ভাই পূৰা নাৱত ৰেডি হৈ আছে আৰু এতিয়া এইবাৰৰ পৰা আমি সিপাৰলৈ যাম তললৈ আৰামছে নামিব লাগিব দেখিবলৈ হেৰি হৈছে ফাইনেলি চব ৰেডি হৈ গ'ল আৰামছে আমাৰ নাও ৰেডি হৈ গৈছে দেখিছে হিলিব মানে লৈব এইটো ভয় খাব নালাগে আৰু এইফালে দেখিছে ধুনীয়াকৈ নাও কি কয় মাছ মৰিয়াই ধুনীয়াকৈ জাল লাগি আছে জালখনৰ নামটো কি জানো এনেকৈ মাছ ধৰা এইটো নিয়মটো খুব ধুনীয়া লাগিছে দেখিছেনে আমি উঠাই নাই আমি থাকি গ'লোঁ আৰু দেখিছে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে মানে ইটো পাৰৰ পৰা সিটো পাৰ আজি আমি ব্ৰহ্মপুত্ৰত নাই আজি আছোঁ আমি দয়াঙৰ বুকুত একদম ধুনীয়াকৈ সন্তোষ ভাই আছে গৌতম ভাই এইফালে পূৰা ভিডিঅ' কৰি আছে বৰা একদম ভাবিছিলোঁ বৰা অকল গাড়ীহে চলাব জানে নেকি আজি ফাইনেলি পাতা চলগৈ যে সি নাও চলাই দিছে নাই সি পূৰা নাও চলাই আছে এই সন্তোষ ভাই পূৰা ভয়ত কঁপি আছে দেখিছে নাই ধুনীয়াকৈ ভয় খোৱা নাই কিন্তু ভাল লাগিছে চাওক সেইটো ভিউটো এবাৰ চাওক আপোনালোকে আৰু মই এফালে আছোঁৱে ধুনীয়াকৈ দেখিছে ভয় হ'লেও গৈছে ভয় হোৱা নাই বাৰু ধুনীয়াকৈ দেখা পানী মজা আছে গৈ আছোঁ একদম পূৰা দয়াঙৰ মাজত আৰু আমি এপাৰ বেছি দূৰ নহয় বাৰু এপাৰ হ'লোৱে আৰু সেই পাৰৰ পৰা আহিছিলোঁ এইপাৰত আমাৰ খানাটো হ'ব
দনখিৰি দয়াঙৰ পাৰে পাৰে এটা গান এটা আছিলে মোৰ এনেকুৱা সঁচাকৈ নহয় মোৰ এটা আছিলে বনাইছিলে আৰু ফাইনেলি এতিয়া পাবলৈ হৈ গ'লো পালোঁ আৰু দেখিছেনে ভিউটো এবাৰ চাই দিছোঁ সফালে বেলিটো একদম ধুনীয়াকৈ চকুত ধৰি আছে এইফালে গোটেইকেইজন আমাৰ ৰেডি হৈ গ'ল এতিয়া নামিবলৈ পালোহিয়ে দেখিছেনে ভিউটো খুব ধুনীয়া ৰছী বান্ধিব লাগিব নি বঢ়িয়া গ'লো ইটো পাৰ আৰু এতিয়া বস্তু বাহিনীখিনি নমাব লাগে সোনকালে সন্তোষ ভাই আহি গ'ল ভয়ে ভয়ে আকৌ মই আছোঁ এইফালে ৰেডি হৈ এই বেছি টুলুং টুলুং নকৰিবি টুলুং পুটুং দেখিছেনে টুলুঙা নাও যিহেতু ঐ বেকা বেকি হৈছে বেকা বেকি হৈছে ভয় খাব নালাগে কলপাত লৈছোঁ বস্তু এইটো ল চৰু কেৰাহী বাচন বৰ্তন চব আছে কাপোৰখিনি মোক দে দিয়া অঁ কাপোৰটো ল এই ইয়াতে চব আছে সেই এইটো মোনাতে চব লাহেকৈ উলিয়া পাৰ হৈ আহিলোঁ সিটো পাৰৰ পৰা দেখিছে ধুনীয়াকৈ আৰু দাদাজনে নাওখন লৈ গুচি গ'ল ধুনীয়াকৈ চাওক কিমান ধুনীয়া আৰু সঁচাকৈ দেই এইটো এটা এক্সপিৰিয়েঞ্চ কিন্তু মানিব লাগিব নাৱত মই আগতে এবাৰ উঠিছিলোঁ বহুত বছৰ আগতে প্ৰায় 10 মানত উঠিছিলোঁ দেই আৰু আজি উঠিছোঁ বঢ়িয়া এক্সপিৰিয়েঞ্চ চলো দা চল ডেকা লগ হৈজনে আমাৰ এইকেইজনে বাকীকেইজন জেগা চাবলৈ গ'লেই আৰু কেনচেন এইটো ইয়াত আছে বাকীখিনি বস্তু লৈ গৈ আছোঁ জেগাত চাই থাকিব পাৰ্টিটো ৰেডি কৰিছে সৌ দেখিছে গৌতম পূৰা সন্তোষ বৰা পূৰা একদম ৰেডি কৰি আছে ধুনীয়াকৈ মই অকণমান এইখিনি আছোঁ আৰু চাওক এডোখৰ প্লেচটো চাওক এডোখৰ গোটেই মানে কুঁহিয়া এফালে গম পাইছেনে এডোখৰ যিমানডোখৰ দেখিছে আপোনালোকে এডোখৰ গোটেই কুঁহিয়া দেখিছেনে আৰু এডোখৰ খালী হৈ আছে হয়তো এডোখৰটো কুঁহিয়াই কৰিব চাগে দেই আৰু এখানে গোটেই কুঁহিয়া পাৰি একদম নদী কাষতে এফালে কুঁহিয়া কি এটা মানে প্লেচ আৰু মানে খুব এটা ধুনীয়া পৰিৱেশ আৰু মানে প্লেচটোও বহুত এটা ধুনীয়া মানে একদম ভাল লগা পৰিৱেশ মানে গতিকে দেখাম আপোনালোকক ধুনীয়াকৈ আৰু এই ধুনীয়া প্লেচটোত আমি আজি আহিছোঁ পাৰ্টি খাবলৈ চাওক ধুনীয়াকৈ এইটো দেখিছেনে কুঁহিয়া গোটেই আৰু এইফালে জেউৰা কিনাৰে কিনাৰে মই গৈ আছোঁ সৌ তাত আছে আমাৰ পাৰ্টিকেইটা পাৰ্টি মানে কি আৰু বাকীকেইজন আহি পোৱাই নাই আৰু দুজনমান আহিবলৈ আছে নদীখনীয়া দেখিছে কাষতে আৰু আমি হোৱা এই গছকেইজোপা কি কয় জানো আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন দিয়া মানে কিবা প্লাষ্টিকৰ নিচিনা টাইপৰ চাওক প্লাষ্টিকৰ নিচিনা মানে কিন্তু প্লাষ্টিক নহয় অৰিজিনেল কিন্তু নাজানো আৰু কি নামটো জানিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু চাওক এই ধুনীয়া প্লেচটোত আজি আমি ধুনীয়াকৈ পাৰ্টি আৰু চবেই ৰেডি হৈ গৈছে ৰেডি কৰি আছে আৰু ধুনীয়াকৈ ময়ো ৰেডি কৰি এইবোৰ দেখিছেনে একদম পিঁয়াজ জলকীয়া ৰেডি হৈ আছে চব এফালে চবেই সন্তোষ ভাইটিৰ বৰাহাঁতি ৰেডি হৈ গৈছে অলপ ৰেডি কৰি লওঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ চাই থাকিব মই এইখিনি বহি লৈছোঁ ফাইনেলি দেখিছে পূৰা একদম লাগি গৈছোঁ মানে মাংসটো মই বনাইছোঁ স্পেচিয়েলি আৰু মোৰ সমান ধুনীয়াকৈ কোনো বনাব নোৱাৰেতো সেইকাৰণে মই সিহঁতক এই বল চলবোৰ কৰিব দিয়া হৈছে আৰু দুজন দেখিছেনে অলপ দেখাই দে যদি ৰান্ধনি আপোনালোকৰ লাগে কেতিয়াবা বিয়া সভাই স্পেচিয়েলি অলপ মাতিব পাৰে এইপিনে সম্পূৰ্ণ পূৰা 2 কেজি হাঁহৰ মাংস দেখিছে ডাইৰেক্ট একদম ডাইৰেক্ট হাঁহ 2 কেজি হাঁহৰ মাংস ধুনীয়াকৈ বনাই লওঁ আৰু আপোনালোকক দেখাই আছোঁ ভালকৈ চাই থাকিব একদম খোৱালৈকে দেখাব মাংসৰ দেখিছেনে কালাৰটো কি ধুনীয়া লাগিছে আৰু মাংস বনাই লওঁ আৰু ইফালে গাহৰি পূৰা বইল হৈ আছে গাহৰি বইল হোৱাৰ পিছত খৰিকাত দিম ঢাকি দিয়ক খৰিকাত দি ধুনীয়াকৈ খোৱা টাইমত আপোনালোকক দেখাই আছোঁ অন্তত আপোনালোকে খাবলৈ নাপালেও অনুমান এটা ল'ব আৰু হাঁহৰ মাংসটো অলপমান মানে 2 পিচ টেষ্ট কৰি চাইছোঁ নাম্বাৰ 1 হৈছে আৰু এতিয়া গাহৰিটো পূৰা হৈ গৈছে দেখিছে আপোনালোকে গাহৰিটোৰ কাৰণে একদম ডাইৰেক্ট টেঙা আনিছে দেখিছেনে অৰিজিনেল একদম ডাইৰেক্ট ঘৰৰ টেঙা ঘৰৰ বাৰীৰ টেঙা দেখিছেনে এইবোৰ টেঙা লৈ আহিছোঁ এইবোৰ টেঙা ধুনীয়াকৈ কাটি কৰি আপোনালোকক দেখাই আছোঁ ফাইনেলি ধুনীয়াকৈ মাংসবোৰ কাটি লৈছোঁ এয়া দেখিছে আপোনালোকে একদম ধুনীয়াকৈ এয়া দেখিছে একদম পিঁয়াজ চিয়াজ টেঙা চেঙা দি ধুনীয়াকৈ ধুনীয়াকৈ খাই লওঁ ফাইনেলি শেষ পৰ্যায় একেবাৰে ভাত খাবলৈ বহি গ'লোঁ আমি ধুনীয়াকৈ এফালে গৌতম বহি গ'ল আমাৰ বাকীকেইজন বহিলে ধুনীয়াকৈ ৰ'দ পৰিছে পূৰা খাই লওঁ তাৰপৰা দেখাম আৰু ধুনীয়াকৈ মাংস পালে সৌফালে ৰলালে ৰঙা বেলি আৰু আমি এফালে দেখিছে খাই আছোঁ সামৰি লওঁ মানে আৰু খাব নোৱাৰোঁ মাংস অলপ থাকিছে কেইপিছমান আৰু নোৱাৰোঁ পৰম তৃপ্তিৰে খালোঁ আজিৰ দিনটো আৰু আপোনালোককো দেখুৱালোঁ অকণমান মুহূৰ্ত কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব মানে গৌতমে কি পানী নালাগে মাংস খাই পেট ভৰি আছে আৰু পানী খুব এটা ধুনীয়া পৰিৱেশ আপোনালোকে এইকাৰণে কৈছোঁ এইফালে চাওক গৰু আহিয়ে গ'ল আবেলি এইফালে
যেতিয়া আমি প্ৰথম আহিছিলোঁ আহোঁতে মানে যেতিয়া মানে এই জেগাডোখৰ দেখিছিলোঁ মানে পানী যেতিয়া ভৰি আছিলে মানে পানী বহুত আছিলে গম পাইনে আমি যেতিয়া প্ৰথম আহিছিলোঁ আৰু এনেকৈ ভৰি দিব নোৱাৰি এইডোখৰত পূৰা পানী হৈ আছিলে সৰু মোৰ চেণ্ডেলযোৰ এতিয়া দেখিছে এতিয়া পানী চানী নাই সন্ধিয়া হ'লে হেনো পানীটো শুকাই যায় দেখিছেনে আমাৰ ছোৱালীজনী কেনে খেলিছে ঠিক তেনেকৈ অকণমান আগতে ধুনীয়া দেখি আছিলোঁ মানে পানী হৈ আছিলে এতিয়া দেখিছোঁ পানী চানী অলপো নাই মানে একেবাৰে শুকাই গ'ল দেখিছেনে এইটো বোলে নিতৌ নৈমিত্তিক ঘটি যোৱা ঘটনা মানে এতিয়া চেণ্ডেলটো পিন্ধিলেও ধুনীয়াকৈ এয়া পানী অলপ ধুই ল'লোঁ বেছি পানী নাথাকে কম পানী থাকে একেবাৰে আৰু শুকাই যায় হেনো আৰু শেষত আকৌ এবাৰ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ ইয়াৰ পৰিৱেশটো ধুনীয়া মানে ধুনীয়াখিনি মানে আমি য'ত পিকনিক খাইছিলোঁ মানে পাৰ্টিটো খাইছিলোঁ ইয়াৰ ধুনীয়াখিনি আপোনালোকক দেখাইছোঁ চাওক এইবোৰ ইমান ধুনীয়া ধুনীয়া শেষত আকৌ এবাৰ দেখাইছোঁ কুঁহিয়া এইখিনি কুঁহিয়া আপোনালোকে দেখিলে আৰু এইখিনি যে আছে ইয়াৰ মানে এইখিনি গছহে আছে আগফালে পিছফালে মানে ইয়াৰতো কুঁহিয়া আছে গোটেই কুঁহিয়া আৰু এইখিনি ধুনীয়াকৈ খেতি কৰা হৈছে ধুনীয়াকৈ দেখিছে আৰু কেইদিনমান পিছত খুব ভাল লাগিব আৰু এদিন আহিম ধুনীয়াকৈ আৰু ঠাইখিনি আকৌ এবাৰ দেখাম আপোনালোকক গতিকে চাব মই খাই আছোঁ টেঙা গৌতমে খাই আছে কুঁহিয়া চনটোছে এনেই আছে মিঠা কুঁহিয়া ন গোটেইখন কুঁহিয়া বাৰী আৰু কুঁহিয়া খাবই লাগিব কাজি নেমুডোখৰ খাই যাব লাগে আৰু ইও ফটো মাৰি আছে সিও কিবা খাই আছে ময়ো কাজি নেমু খাই যাব লাগে আৰু শেষত এতিয়া আমি যাবলৈ ওলালোঁ আৰু এটা কথা কওঁ আপোনালোকক যে আমি প্ৰতিদিনে ব্যস্ত থাকোঁ প্ৰত্যেক দিনে আমি নিজৰ কৰ্মত আমি নিজকে ব্যস্ত ৰাখোঁ আমি সময় দিব নোৱাৰোঁ বা আমি ওলাই যাব নোৱাৰোঁ অকণমান ফূৰ্তি আনন্দ কৰিবলৈ গতিকে এনেকুৱা সৰু সৰু কিছুমান মুহূৰ্তবোৰত এনেকুৱা সৰু সৰু ক্ষণবিলাকত আমি আনন্দ ল'বলৈ শিকিব লাগে তেতিয়াহে জীৱনটো আমাৰ সুন্দৰ হয় গম পাইছেনে গতিকে ইমান ব্যস্ত ইমান আঁখুৱা আনিব নালাগে গতিকে আমি যিমান পাৰোঁ সিমান নিজকে ফ্ৰী মাইণ্ডত ৰাখি অকণমান ওলাই আহি এনেধৰণে সৰু সৰু মুহূৰ্তবোৰ আনন্দ উপভোগ কৰিবলৈ শিকিব লাগে আৰু কৰিব লাগে আৰু চাওক এতিয়া আমি যাব ওলালোঁ এন্ধাৰ হ'ল আবেলি হৈ গ'ল মানে সন্ধিয়া এই দেখিছে ৰঙা বেলি সেইফালে ওলালে আৰু এইবোৰ খেতি ধুনীয়াকৈ দেখিছে কুঁহিয়াৰ আকৌ এবাৰ দেখাইছোঁ এনেকৈ আৰু সৌ আমাৰ পাৰ্টি তাত আছিলে গতিকে আমি এতিয়া গোটেইখিনিয়ে একেলগে যামগৈ এতিয়া সিহঁতক খাই হৈ গ'ল ৰেডি হ'ল সিহঁতি মানে কাঁহী বাতি চপাইছে ধুনীয়া কাঁহী বাতি নাই আমি ইয়াত খাবলৈ পাত লৈ আহিছিলোঁ কলপাতত ধুনীয়াকৈ ভাত খোৱা হৈছে আৰু বনোৱাহে চৰু কেৰাহী লোৱা আছিলে বাকী একদম চব ফ্ৰেছ ধুনীয়াকৈ আৰু দেখিছে এতিয়া আৰু এতিয়া যাওঁগৈ বহুত দেৰি নকৰোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ শেষৰবাৰৰ বাবে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে ধুনীয়াকৈ আৰু এতিয়া আকৌ আমি যাম এতিয়া নাৱত মানে অকল যেনেকৈ আমি নাৱত আহিছিলোঁ আকৌ এতিয়া আমি যাম নাৱতে যাম আকৌ ঘটি গতিকে এইটো এটা আনন্দ খুব ভাল লাগে সুকীয়া এটা আনন্দ ফাইনেলি আমি চবেই এতিয়া গৈ আছোঁ দেখিছে আকৌ টালি টোপোলালৈ অথনি অহাৰ বাটেৰে আকৌ দেখিছে ধুনীয়াকৈ আৰু সৌফালে আমাৰ নাওখন আহি আছে আহি পোৱাহি নাই তালৈকে আমি গৈ আছোঁ টালি টোপোলালৈ মই এফালে আছোঁৱেই দেখিছে আপোনালোকে ধুনীয়াকৈ আৰু দিনটোৰ ইমানখিনি সময় আপোনালোকে চাই থকাৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো যদি এতিয়ালৈকে লাইক এটা মৰা নাই লাইক এটা মাৰি দিব যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব তেতিয়া ভাল লাগিব আৰু যেনিবা দেখিছেনে কিমান ধুনীয়া ঠাইত আমি আজি খানাটো খালোহি দেখিছিলেনে সৌ আচক সৌফালে আছে আমাৰ নাওখন আহি আছে দেখিছেনে কিমান ধুনীয়া এডোখৰ ঠাইত আছোঁ আমি সেই দেখিছেনে হুজুৰি খাই পৰিছিলোঁ হুজুৰি খাই কিমান ধুনীয়া প্লেচ হওক আৰু সৌখন আমাৰ ফাইনেলি নাও আহি গ'ল আৰু আপোনালোকে এই প্লেচটো দেখিলেই ফটো এখন উঠো লাগিব গতিকে ইয়াৰ পৰা সেইখন জাল পাতিছে নেকি আৰু ইয়াৰ পৰা সকলোকে আৰু আমি যোৱাই নাই নাও লৈ গ'লেই সিহঁতি অঁ নিনিয়ে বোলে দেখিছে কিমান ধুনীয়া এটা প্লেচত আছোঁ আমি আজি খানাটো খালোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব দেখিছেনে ইমান ধুনীয়া একদম ধুনীয়াকৈ দেখাইছোঁ এবাৰ চাই লওক এয়া আমাৰ গোটেইকেইজন আহি গৈছে পাণ্ডৱ এইফালে দেখিছে মানুহ আছে ধুনীয়াকৈ নদীখন আচলতে বেছি দ নহয় এডোখৰতে দ ন এইফালে বাম আছে আৰু ধুনীয়াকৈ দেখিছেনে এইফালে বহুত দূৰ নাই তথাপিতো কিন্তু মই এইফালে সন্তোষ মই উঠিছোঁ নাই ধুনীয়াকৈ আহি আছোঁ ধুনীয়াকৈ আমি ফাইনেলি লাষ্ট একদম মুভমেণ্ট পাই গ'লোহি এইখন জালখন দেখিছে একদম কাষত এই জালখন কি নাম কয় এইখন হে ঢেঁকী জাল আৰু এই জালখনত ধুনীয়াকৈ গোটেই মাছখিনিচোন যাবলৈ জেগাই নাই ন যায় জালতে গোটেইখিনি অঁ এখন জাল মানে এনেকুৱা ধৰণৰ জাল জেগা নাই আৰু মাছ পাবলৈ চাইডত নাই আৰু সেইপিনে বাঁহৰ খুঁটিবোৰ আছে দেখিছেনে বাঁহৰ খুঁটি দুইফালৰ পৰা এনেকৈ দিয়া আছে মাজতে জালখন আছে জালখন মই দাঙিবলৈ মন আছিলে কিন্তু নোৱাৰোঁ আৰু ধুনীয়াকৈ মাছ ধৰা হয় আৰু পাই গ'লোহি পাৰ এইফালে খিত উঠিব লাগিব আমি গৌতম ভাই মোহৰতে বহি লৈছে ফাইনেলি নাওখন চলালোঁ কিন্তু ঘূৰাব কৰিব ইমান নোৱাৰিলোঁ আৰু এতিয়া বৰা আকৌ ড্ৰাইভাৰ লাগি গ'ল ইয়াৰ মানে টিপা আছে একেদিনাখন ক'ত পাৰিম আমিতো আৰু এদিনত চলোৱাই নাই এদিনত নোৱাৰি নহয় চলাবলৈ অকণমান ট্ৰাই কৰিলোঁ আৰু দেখিছে এতিয়া বৰা একদম বিন্দাছ চলাই আহি আছে দেখিছেনে একদম নাৱৰীয়াই গোটেইজন কঁকালত গামোচা বান্ধি সৌফালে মাটি যাবলৈ থাকি গ'ল মানে তাক নিব লাগিছোঁ সেইটো
ধোঁৱা নাথাকে চফা ফাইনেলি এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ নাও চাও ৰাখিলোঁ ধুনীয়াকৈ এয়া আৰু ইমান ধুনীয়া মানে পৰিৱেশ আপোনালোকে দেখাইছোঁ দেখিছেনে এইখন জালখন আৰু মই এফালে আছোঁ বহুত বেছি দেৰি নকৰোঁ নামিলোঁ ধুনীয়াকৈ যাওঁ ঘৰো যাবলৈ বহুত দূৰ আছে ঘৰ আন্ধাৰ হৈ যাব নহ'লে আন্ধাৰটো হ'লেই বাৰু আৰু বেছি আন্ধাৰ হৈ যাব আৰু কিজন আমাৰ ওপৰত দেখিছেনে ৰেডি যাবলৈ এইটো উঠি যোৱাও কম নহয় কি হৈ গ'ল মানে আন্ধাৰ হ'ল দেখিছে আমাৰ গোটেইকেইজন ওলাই গ'লোঁ এই বাইক চাইক লৈ হাবিয়ে পূৰা বাইক আৰু দেৰি কৰিব নালাগে আমি যাওঁ আৰু লাইটটো জ্বলাই পিনে মই এবাৰ দেখুৱাই দিওঁ মোৰ মুখখন লাইটটো জ্বলিলে এফালে মই দেখুৱাই দিছোঁ অকণমান কেনটো এইটো দেই পূৰা কেন লৈ লৈছোঁ ধুনীয়াকৈ এয়া ধুনীয়াকৈ চবকে দেখুৱালোঁ বাইক চাইক লৈ ৰেডি এইটো গৌতম ভাই সৰুটো মাধুৰ্য পোৱালি 1 নম্বৰ কৰিবলৈ গৈ আছে মই ক'ত উঠিম ইয়াত নেকি বহি ল'ব লাগিব আৰু এনেকৈ আজি আমি 2024 চনৰ মানে একেবাৰে শেষৰ মাহটো ডিচেম্বৰৰ 1 ডিচেম্বৰ আৰম্ভ কৰিলোঁ আমি আৰম্ভ কৰিলোঁ আমি আৰু গোটেই মাহটো পাৰ্টিতে যাব লাগে এই কিমান কেইটামান কৰিছে হাবি দেখিছেনে কিমান হাবি গোটেই আৰামত ভাই ভৰিটো লাগি আছে ভৰিত লাগিবই জংঘল গোটেই গেলা আশা ৰাখিছোঁ গোটেই মাহটো যাতে নেপেলাবি গোটেই মাহটো যাতে আমি পাৰ্টি খাই থাকিব পাৰোঁ ধুনীয়াকৈ এইকাৰণে একদম হাবি গৈ আছোঁ ৰাস্তা যিটো আপোনালোকে সেইকাৰণে আমি কপি আহিছোঁ দিছেনে আম গছ লাগি গৈছিল অকণমান তামোল গছ আৰামত গ'ল আৰামত কৰিলে চেষ্টা শেষ গোটেই পাৰ্টিটো শেষত যদি এনেকুৱা হয় চিনি পাইছানে মই আকৌ এনাই গ'ল চিনি নাই পোৱা এনাই গ'ল মই চিনি নাই পোৱা মইহে নাই বোকা দেখিছিলে মই এনাই